পৃথিৱী আৰু ধৰ্মৰ কথোপকথন এই নামাকৰণে সৈতে পৰৱৰ্তী পদৰ দ্বাৰা আমাক আকৌ কি শিক্ষা দিব গৈছে আমি পুনৰ পদবন্ধে আলোচনা কৰিম কৃষ্ণ আহক কৃষ্ণ কৃষ্ণ এতিয়া পৃথিৱী আৰু ধৰ্মৰ কথোপকথন নামাকৰণে সৈতে আমাৰ ছবি নামাকৰণে তলৰ পদৰ যোগেদি আমাক কি ক'ব বিচাৰিছে শৌনক বদতি সুত কহিও সেহিহে কথা জাত আছে কৃষ্ণৰ চৰিত্ৰ শৌনকে সুতক আহ্বান জনাইছে কি বুলি যে সুত তুমি আমাক এনেকুৱা কথা কোৱা য'ত কৃষ্ণৰ চৰিত্ৰ জড়িত হৈ আছে আতেহে তাহাৰে কহিবা কথা কৃষ্ণপাদ পংকজৰ যিটো মধু পিয়ে প্ৰতিনিধ আৰু এনেকুৱা কথা কোৱা যি সদায় কৃষ্ণৰ মৌ পান কৰি থাকে কৃষ্ণৰ মৌ দৰে অমৃতময় কথা যি সদায় পান কৰি থাকে অসন্ত আলাপ ব্যৰ্থ আয়ুক্ষয় কৰে মাত্ৰ তোমাত মানিলো এহি জানি যে অসন্ত কথা আমি যদি পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা এইবিলাক কথা যদি আমি পাতো তেতিয়াহ'লে আমাৰ অকাৰণতে আয়ুস নষ্ট হৈ যায় মনৰ ৰাখিব কথাটো আয়ুক্ষয় হৈ যায় তোমাকো মানিলো এহি জানি যে তুমি কথা ক'ব পাৰা কাৰণে তোমাক আমি সন্ত মহন্ত বুলি ভাবি তোমাক মান্যতা আমি দিছো তুমি মহাভাগৱত তুমি মহাভকত কৃষ্ণ কথা অমৃতক অমৃতময় কৃষ্ণ কথা পিয়ায়ো আমাকো মহামানী আমাক এতিয়া তুমি কৈ পেলাই শুনোৱা পৰীক্ষিত নিৰ্পতিৰ কহিও চৰিত্ৰ যত নাহিকে ভকত টাংক তুল যে তুমি এতিয়া পৰীক্ষিত ৰজাৰ চৰিত্ৰৰ বিষয়ে কোৱা যিজনৰ সমান ভকত পৃথিৱীত দ্বিতীয় নাই তুলনা নাই আতেহে শুনিবে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা যে সুখ আৰু পৰীক্ষিতৰ মাজত যি আলোচনা হৈছিল সেইখিনি কথা আমি শুনিব বিচাৰো কৰৈ দুয়ো পাতেক নিৰ্মল আমাৰ সকলো বেয়া ভাৱ পাপ মানে মই কি বুলি কৈছো কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবোৰ পাপ এইবোৰ বেয়া ভাৱ আজি আপুনি মই ৰাতি টোপনি ক্ষতি কৰি আপোনালোকে ইয়ালৈ আহিছে কি কাৰণে কৃষ্ণ কথা শুনিব ভাগৱত শুনিবৰ কাৰণে যদি কোনোবাই ভাগৱত নুশুনি যদি গ্ৰাম্য কথা পাতি আছে তেতিয়া তেওঁক পাপে পালে তেওঁ কুবুদ্ধি তেওঁ বুদ্ধিটো সৎ নহল তেওঁ আহিছিলে কৃষ্ণ কথা শুনিবলৈ পাতি আছে গ্ৰাম্য কথা তেতিয়াহ'লে তেওঁ কুবুদ্ধি পাপে পালে তেওঁ আকৌ কৃষ্ণই অৰ্জুনক আকৌ কৈছে হেৰা এই যে আমাৰ এই নিমাইজান ৰাইজৰ দ্বাৰা অনুষ্ঠিত তিনিদিনীয়া ভাগৱত পাঠ আৰু এদিন মানে ভাওনা প্ৰদৰ্শন লৈ 4 দিনীয়া যি কাৰ্যসূচী তালৈ যিসকল লোকে আহি ভাগৱতৰ শুনিবৰ কাৰণে আহি সবেই যদি একেটা মনে শুনি দিয়ে সবকে যদি মই সমান পুণ্য দি দিব লাগে আৰু সকলোকে যদি মই বৈকুণ্ঠলৈ পঠিয়াই দিব লাগে মোৰ বজাৰখনেই বন্ধ হৈ যাব মোৰ মায়াৰ বজাৰখনেই বন্ধ হ'ব মই জীৱক লৈহে খেলা কৰি আছো সেইকাৰণে অৰ্জুন মই কাৰবাৰ মনলৈ মায়া নামৰ শক্তিটো পঠিয়াই দিম ৰীতে হথং যত প্ৰতিয়েত ন প্ৰতিয়েত স্বাত্মানি তত অবিদ্যাত্মানু যথা ইয়াভাসু যথাহাতমহ মায়া নামৰ শক্তি এটা পঠাই ভাগৱত শুনিবলৈ অহা কাৰবাক গ্ৰাম্য কথা পঠাই দিম কাৰবাক চাহ তামোল খোৱাৰ কথা ভবাই দিম কাৰবাক ঘৰত এৰি থৈ অহা কামকেইটা কথা ভবাই দিম তেতিয়াহে মই তেওঁলোকক নম্বৰ কমাই দিব পাৰিম তেতিয়াহে তেওঁলোকক আনতকৈ মই দুখত ৰাখিব পাৰিম গতিকে মই বলেৰে নোৱাৰো মোৰ মায়াৰ জৰিয়তে তেওঁলোকক বিপদে পৰিচালিত কৰিম সেইকাৰণে আমাৰ পৃথিৱী থকালৈকে মায়াৰ শক্তিৰ প্ৰভাৱ বেছি মনত ৰাখিব কথাটো পৃথিৱী থকালৈকে ভক্তি মাৰ্গৰ মানুহতকে কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি হৈ থাকিব এইটো ভগৱন্তৰ ইচ্ছা ভগৱন্তৰ মায়া সেইকাৰণে মই ৰাতিপুৱা কি বুলি কৈছো যে আপোনালোকৰ নিমাইজান গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰসৰি ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভগতি আমি 84 জুনি অতিবাহিত হৈহে মানুহ জন্ম পাইছো মানুহ জন্ম পালেই নহব ভগৱানৰ কৃপা পৰিব লাগিব ভগৱানৰ কৃপা নপৰিলে আপুনি ঈশ্বৰৰ ভক্তি কৰিব
নোৱাৰে। এই তথ্যবিলাক এই ৰহস্যবিলাক আমি কি কৰিব লাগিব? ভাগৱত শুনি উদ্ঘাটন কৰিব লাগিব আৰু বেয়া এৰি ভালটো গ্ৰহণ কৰিব লাগিব। গতিকে এতিয়া কৈছে যে পৰীক্ষিত নৃপতিৰ কহিও চৰিত্ৰ যত নাহিকে ভকত টাংকতুল। যে পৰীক্ষিতৰ দৰে ভকতৰ তুলনা আৰু আমি আনক কৰিব নোৱাৰো। আতেশে শুনিবে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা কৈও দুয়ো পাতে কৰ নিৰ্মূল। গতিকে ভগৱান আৰু ভকত, মই ৰাতিপুৱা কৈছো আকৌ কৈছো, পদবন্ধে কৈছো যে আপুনি নিমাইজান গাঁৱৰ কোনোবা এগৰাকী আই বা এজন বাপৰ যিসকলে ঈশ্বৰৰ কথা কয় বা শুনে, তেনেকুৱা ভকতৰ এগৰাকী আয়ো ভকত হ'ব পাৰে, এগৰাকী বোৱাৰীও ভকত হ'ব পাৰে যদি ঈশ্বৰৰ কথা পাতে আৰু শুনে। গতিকে ঈশ্বৰৰ কথা যি পাতিব সি ডেকা ল'ৰাও ভকত হ'ব পাৰে, গাভৰু ছোৱালীও ভকত হ'ব পাৰে, বুঢ়া মানুহও ভকত নহ'ব পাৰে যদি তেওঁ ঈশ্বৰৰ কথাৰ প্ৰতি গুৰুত্ব নাই। মনত ৰাখিব কথাটো। গতিকে আমি বিষ্ণু বৈষ্ণৱৰ কথাৰে আমাক কি হ'ব? পাপবিলাক নাশ কৰিব। গতিকে তুমি এই দুজনৰ কথাটো কোৱা। সিটো পৰীক্ষিত নৃপ জিনিলন্ত জম্বুদ্বীপ একলে কৰিয়া মহাগহ। যিজনে অকলেই জম্বুদ্বীপ অধিকাৰ কৰিছে, গোটেই পৃথিৱী জয় কৰিছে। গতিকে হুয়া মহাশিষ্ট শান্ত কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথাপিও তেওঁ ডেকা কালতে কিয় প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল? এই কথা কোৱা। পাইলা ৰাজা জেনম গতি কহিউক মহামতি আমাৰো সমস্তে টান কথা। আৰু কেনেকৈ তেওঁ পৰম গতি লাভ কৰিলে সেই গোটেই বৃত্তান্তখিনি আমাক কোৱা, যাতে আমি শুনি পেলাই আমি তাৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ। কহিবাক লৈলা তথা শুনিও শৌনকৰ কথা অভিমন্যু পুত্ৰৰ চৰিত্ৰ। তেতিয়া সুতে কৈছে, হে শৌনক, তোমালোকে অভিমন্যুৰ সুত পৰীক্ষিতৰ বিষয়ে শুনা। উত্তৰৰ জীও ধন্যা ইৰাৱতী নামে কন্যা। তেওঁ উত্তৰৰ জীয়েক ইৰাৱতী নামৰ এগৰাকী কন্যা বিবাহ কৰিলা পৰীক্ষিতে বিয়া কৰালে। জন্মেজয় আদি কৰি উপজিল পুত্ৰ চাৰি। জন্মেজয়কে প্ৰমুখ্য কৰি চাৰিটা পুত্ৰ তেওঁ জন্ম হ'ল। কৰিলন্ত অশ্বমেধ তিনিবাৰ তেওঁলোকে অশ্বমেধ যজ্ঞ কৰিছে। যাহাৰ যজ্ঞত আশী প্ৰত্যেক দেৱতা ৰাখি লৈলা ভাগ পূজা ভিনি। যাৰ এই অশ্বমেধ যজ্ঞত দেৱতাসকলে নিজৰ নিজৰ পূজা গ্ৰহণ কৰিছিল। কৃষ্ণৰ চৰণে চিত্ত নামেশে মধুৰ গীত। যে আমি কৃষ্ণৰ চৰণত চিত অৰ্পণ কৰি যে তেওঁৰ নাম আমি মধুৰ গীত আমি পৰিৱেশন কৰিব লাগে, গাব লাগে। সদায়ে নচাৰে হৰি ৰসে, সদায় আমি ঈশ্বৰৰ ৰস পান কৰি থাকিব লাগে, ঈশ্বৰৰ কথা গাই থাকিব লাগে, কৈ থাকিব লাগে, শুনি থাকিব লাগে। সন্তৰ সংগতি তিনি বাঢ়ে ভকতিত প্ৰীতি জগত ব্যাপিল যাৰ যশে। যাৰ সন্তৰ সংগতিৰ প্ৰভাৱত ভক্তিৰ প্ৰীতি বাঢ়ি গৈছিল আৰু গোটেই জগতত তেওঁ এজন বৈষ্ণৱ ৰজা হিচাপে খ্যাতি লাভ কৰিছিল। পুত্ৰৱতে পালি প্ৰজা এহিমতে মহাৰাজা আশা সবে হস্তিনাপুৰতে। এইধৰণে তেওঁ পুত্ৰৱত প্ৰজাসকলক নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰি শাসন কৰি আছিল। প্ৰৱেশিলা ঘোৰকলি হেন শুনি মহাবলী শৰধনু ধৰিয়া ক্ৰোধত। যে এই ধৰণে এটা শান্তিপ্ৰিয় জীৱন যাপন কৰি থকা অৱস্থাতে কলি আহিল বুলি পৰীক্ষিতে শুনিবলৈ পালে। মৃগেন্দ্ৰৰ পৰাক্ৰম শ্যামচাৰী তুৰংগম জুৰি ৰথে চৰিলন্ত তাতে বহুবিধ বাদ্য বাজে হয়হস্তি সামৰাজে কৰিলা প্ৰায়ণ নৰনাথে। লগে লগে তেওঁ ৰথ লৈ সেই কলিক আক্ৰমণ কৰিবৰ কাৰণে বা কলিক নিগ্ৰহ কৰিবৰ কাৰণে তেওঁ ওলাই গ'ল। এইখিনিলৈকে আমাক গৈছে। ইয়াৰ পিছৰ পদে আমাক কি কৈছে আমি পুনৰ আলোচনা কৰিম। বাহক কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক দেখাইছে কি যে শান্তিপ্ৰিয় ভাৱে পুত্ৰৱত প্ৰজা পালন কৰি থকা ৰাজ্যখনত পৰীক্ষিতৰ ৰাজ্যত কলি আহিল বুলি শুনাৰ লগে লগে তেওঁ ৰথ লৈ গৈ সেই ঠাই পালেগৈ। বৰিলা যতেক নৃপ জিনিলন্ত জম্বুদ্বীপ লৈলা সাধি সবে কৰ ভাৰ। যিজন ৰজাই অৰ্থাৎ পৰীক্ষিতে গোটেই জম্বুদ্বীপ জয় কৰি সকলো ৰজাক তেওঁৰ দাসত্ব স্বীকাৰ কৰাইছিল। কৃষ্ণ অৰ্জুনৰ কীৰ্তি গাৱে শুনি বাঢ়ে প্ৰীতি। যে কৃষ্ণ অৰ্জুনৰ যশস্যা গাই য'ত আনন্দ অনুভৱ কৰিছিল। দেন্ততাংক বস্ত্ৰ অলংকাৰ, সকলোকে বস্ত্ৰ অলংকাৰ দান দিছিল। হুয়া দেৱতাৰ দেৱ পাণ্ডৱক কৰা সেৱ। যে দেৱতাৰো দেৱতা হৈ
পাণ্ডৱক সেৱা কৰিছিল সুহৃদ সাৰথি হুয়া সখী কৃষ্ণই সেই পাণ্ডৱৰ সখী ৰূপে তেওঁ কি কৰিছিল সহায় কৰিছিল কটু বিৰাসন কৰি হাতত খড়গ ধৰি নিদ্ৰা এৰি থাকা ৰাতি ৰাখি কেতিয়াবা তেওঁ মানে হাতত খড়গ লৈ তেওঁ টোপনি এৰি ৰাজ্য পহৰা দি আছিল কোনে কৃষ্ণই কৃষ্ণৰ বনাইব যশ বাঢ়ি যায় প্ৰেমৰ ৰস পুলকে শৰীৰত ধৰৈ নিৰ যে কৃষ্ণৰ এই যশ কীৰ্তন প্ৰেম ৰস যেতিয়া কৈ থকা যায় তেতিয়া শৰীৰ পুলক হৈ যায় আৰু চকুৰ পানী ওলাই যায় নাহি ৰতি বিষয়ত কৃষ্ণপদ পংকজত যে বিষয়ৰ প্ৰতি আগ্ৰহ নাই কেৱল কৃষ্ণৰ পদ পংকজত কৰন্ত ভকতি মহাধীৰ তেওঁ সদায় কৃষ্ণত ভক্তি কৰিছিল শুনিও শৌনক পাছে এক ভৰি মাত্ৰ আছে বিষৰূপী ধৰ্ম মহাভাগ তাৰপিছত হে শৌনক শুনা সেইখন ৰাজ্যতে বিষৰূপী ধৰ্মৰ মাত্ৰ এখন ভৰিহে আছে মাৰে কলি দণ্ডলৈয়া অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱী কলাক গতিকে এনেধৰণে বিষৰূপী ধৰ্ম বিষৰূপী ধৰ্মক তিনিটা ঠেং ভাঙি পিছৰ ঠেংটোতো যে কলিয়ে কি কৰিছে মৰিয়াই মৰিয়াই ভাঙিবলৈ যত্ন কৰিছে তেনেতে গৈ তেওঁ ধেনুৰূপী পৃথিৱীক লগ পাইছে মনত পৰম দুখ লুটকে তিতিল মুখ দেখি ধৰ্মে পুচন্ত ভূমিক যেতিয়া ধৰ্মৰ তিনিটা ভৰি ভাঙি 4 নম্বৰ ভৰিটোতো যেতিয়া কলিয়ে দণ্ডৰে মাৰি আছে তেওঁৰ দুখ দেখি ধেনুৰূপী পৃথিৱীয়ে এজনী গাই গৰুৰ ৰূপ লৈ পেলাই কান্দি আছে কৃষক মনত ক্লেশ ভৈলাহা বিবৰ্ণ বেশ কৰিছা ক্ৰন্দন দেৱী কি ক ধৰ্মই সুধিছে হে দেৱী তুমি কিয় কান্দিছা একে ভৰি ফুৰু ভ্ৰমি মোকে লাগি কান্দা তুমি মই এটা ভৰিৰে পৃথিৱীত ভ্ৰমি থকা দেখি তুমি মোৰ কাৰণেই কান্দিছা নেকি কৰিছা ক্ৰন্দন দেৱী কি একে ভৰি ফুৰু ভ্ৰমি মোকে লাগি কান্দা তুমি খেদ কৰা কিবা আপোনাক যে মই এটা ভৰিয়ে খোজকাঢ়ি থকা দেখি তুমি দুখত কান্দিছা আৰু খেদ কৰিছা ক্ষুদ্ৰ হবে হুইবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবে ক লোকত বিপাক যে ক্ষুদ্ৰসকল ৰজা হ'ব আৰু প্ৰজাসকলক কষ্ট দিব এই ধৰণে দেশত বিভিন্ন বিপাকে দেখা দিব হে মাও বসুমতী ঈশ্বৰ কৃষ্ণক প্ৰতি কিবা অনুশোচ কৰা তুমি নে তুমি ঈশ্বৰ কৃষ্ণক লৈ পেলাই অনুশোচ কৰিছা দুখ কৰিছা ধৰি যিটো অৱতাৰ হৰিলা তোমাৰো ভাৰ তানে কৰ্ম স্মৰি কান্দা তুমি যে তোমাৰ এই পৃথিৱীতেই ভগৱন্তই অৱতাৰ ধাৰণ কৰি দুষ্টক নমন কৰি শান্তক পালন কৰি যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল তেওঁক লৈ তুমি দুখ কৰিছা নেকি তাকে লৈ তুমি কান্দি আছা নেকি এইখিনিলৈকে মানে ধৰ্ম আৰু পৃথিৱীৰ মাজত ধৰ্ম এটা ষাঁড় গৰু হৈ আছে আৰু পৃথিৱী এজনী গাই গৰু হৈ আছে দুইজনৰ মাজত এইখিনিলৈকে এই কথাখিনি আলোচনা হৈছে ইয়াৰ পিছৰ আলোচনা কি হ'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম ভাগ এতিয়া ধেনুৰূপী পৃথিৱীক উদ্দেশ্যি মানে বিষৰূপী ধৰ্মই কৈছে কি বুলি যাহাৰ চৰিত্ৰ ছয় মুক্তিকো বিৰম্বয় হেন কৃষ্ণ ভৈলাহা বঞ্চিত যে যাৰ কথা পাতিলে মুক্তিও মানুহে নিবিচাৰে ভকতে মুক্তি নিবিচাৰে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগহু ভকতি গতিকে ভকতে মুক্তি নিবিচাৰে কিন্তু মুক্তিহে ভকতৰ পিছে পিছে গৈ থাকে কাৰণ ভকতে অবিদ্যা বিনাশ কৰে অজ্ঞানতা নাশ কৰে অবিদ্যা নাখিলে আনো বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক যদ্যপি তেখম্বে তাকো স্পৃহা নকৰয় তবু পুনু ভকতিয়ে তাকো মিলাৱয় যে আপুনি ভক্তি কৰক মুক্তি আপুনি বিচাৰিব মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে মুখ লোৱা বুলি আপুনি সৎ চৰিত্ৰৰ মানুহ হওক আপুনি কাকো সন্মান বিচাৰিব নালাগে সৎ মানুহক সকলোৱে সমাদৰ কৰিবই আৰু অসৎ মানুহক সকলোৱে লেইলেই চেই কৰিবই গতিকে আপুনি বেয়া নিয়ম বেয়া স্বভাৱ বেয়া কৰ্মবিলাক এৰি ভাল হ'বলৈ যত্ন কৰক আপুনি সন্মান বিচাৰিব নালাগে সন্মানহে আপোনাৰ পিছে পিছে ঘূৰি থাকিব এতিয়া কৈছে যে ভগৱন্তৰ চৰিত্ৰ যিসকলে গাব তেওঁলোকে মুক্তি নিবিচাৰে হেন কৃষ্ণ ভৈলাহা বঞ্চিত যে সেইজন কৃষ্ণৰ পৰা তুমি বঞ্চিত হোৱাৰ কাৰণে কান্দিছা নেকি
শৰীৰ বিৰহে ভূমি ভৈলা ক্ষীণ দেহা তুমি কিবা তাতে সুস্থ নুহি চিত্ত যে ভগৱন্ত তোমাৰ বুকুৰ পৰা অন্তৰ্ধান হোৱাৰ কাৰণে তেওঁৰ বিৰহতে তুমি ক্ষীণাই গৈছা নেকি গতিকে তোমাৰ চিত্তৰ সুস্থিৰতা হেৰাই গৈছে নেকি তোমাৰো সৌভাগ্য জীৱা কালে হৰিলে কিবা যে তোমাৰ জীৱনৰ যি সৌভাগ্য সেইখিনি কালে হৰণ কৰিছে কহি উক দুখৰ বৃত্তান্ত গতিকে কি দুখত তুমি এনেকৈ কান্দি আছা মোক কোৱা ধৰ্মৰ বচন শুনি বসুমতী মনে গুণি কান্দি কান্দি তাংক বুলিলন্ত ধৰ্মৰ প্ৰশ্নত মানে পৃথিৱীয়ে কান্দি কান্দি কৈছে আপুনি জানাহা বাপ কি কহিবু হৃদি তাপ হে ধৰ্ম তুমি নিজেই জানা মই কিয় কান্দিব লগা হৈছে গোবিন্দে বঞ্চিত ভইলু লোক যে ভগৱন্ত জগতৰ লোকবিলাক এতিয়া ভগৱন্তৰ পৰা মানে বঞ্চিত হৈছে কৰিমুত নানা খেৰি প্ৰাণ কৃষ্ণ গৈলা এৰি মোৰ বুকুতে তেওঁ বহুত খেলি ধুলি আছিলে আৰু এতিয়া তেওঁ মোক এৰি থৈ গুচি গ'ল সি হেতু নখন্দে মোৰ সুখ সেইকাৰণে মই সুখত মানে বিবল হৈ গৈছো মোৰ মনৰ পৰা দুখ আঁতৰ হোৱা নাই ব্ৰহ্মা আদি দেৱলোক কৰে তপ চাহন্তুক যিজনক পাবৰ কাৰণে ব্ৰহ্মা আদি দেৱতা সকলো তপস্যা কৰে আমাকো কৰ্তাক্ষে লক্ষ্মী মাৱে আৰু লক্ষ্মীয়েও যাক আৰাধনা কৰে হেন লক্ষ্মী হব এৰি হুয়া চৰণৰ চেৰি নিতান্তে পূজন্ত যাৰ পাৱে যে সেই লক্ষ্মীয়েও যাৰ দাসী হিচাপে পূজা কৰিছিল অৰুণ পংকজ পাও পৰশে উল্লসে গাও যাৰ ৰঙা চৰণযোৰ পঢ়ি মনত আনন্দ ভাৱ উদয় হৈছিল মুখ্যটো অধিক মিলৈ সুখ যে ভগৱন্তৰ যি একান্ত ভক্তি কৰিব তেওঁ মুক্তিতকৈও বেছি আনন্দ লাভ কৰিব পাৰিব হে বন্ধু কৃষ্ণ মোক গৈল তেজি নিজ লোক যে তুমি মোক মানে সেই কৃষ্ণই আজি মোৰ বুকুৰ পৰা নিজ লোকলৈ গুচি গ'ল কি কহিবু বিৰহৰ দুখ এই দুখৰ কথা মই আৰু তোমাক কিমান কম পদ্ম জব বৰ্জ ধ্বজে অংকুশ অংকিত খোজে ভৈলো মই অতি অলংকৃত তেওঁৰ ভৰিৰ তলত থকা ধ্বজ বজ পদ্ম জব অংকুশ এই পঞ্চচিহ্নই মোৰ বুকুত শোভাবৰ্ধন কৰিছিল স্বৰ্গটো অধিক আতি মুহুৰেখে ভৈলা খ্যাতি স্বৰ্গতকৈও মোৰ খ্যাতি বাঢ়ি গৈছিল ভৈলো মই মহাকৃত্য তেওঁ মোৰ বুকত থকাৰ লগে লগে মই পৰম কৃতাৰ্থ হৈছিলোঁ ৰোমাঞ্চিত ভৈল গাও বাঢ়ি গ'ল গৰ্বভাৱ মোৰ গা ৰোমাঞ্চ হৈ গৈছিল আৰু গৰ্বভাৱ বহি গৈছিল প্ৰভুতো লভিলো মহামান আৰু প্ৰভুৱে মোক যথেষ্ট মান্যতা দিছিল নসহিল অহংকাৰ কৰি মোক পৰিহাৰ এই মোৰ যে অহংকাৰ ভাৱ হৈ গ'ল সেইকাৰণে তেওঁ মোক এৰি থৈ গুচি গ'ল ভৈলন্ত বান্ধৱ অন্তৰ্ধান আৰু তেওঁ মোৰ চকুৰ আগৰ পৰা নাইকিয়া হৈ গ'ল অনেক দুৰ্জনৰ ৰাজা সাজিয়া প্ৰাৰম্ভে প্ৰজা মহন্তক কৰে অপকাৰ এতিয়া কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে এই বলৱান ৰজাবিলাকে প্ৰজাবিলাকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে অসংখ্যাত অক্ষহিনী সংহাৰিলা ৰণে যিনি খন্দিলা আমাৰ মহাভাৰ অসংখ্য অক্ষহিনী ৰজাক তেওঁ নিধন কৰি মোৰ বুকৰ পৰা সেই দুখবিলাক আঁতৰাই দিছিল যিহেতু নিৰ্ভয় মনে বাপ তুমি ত্ৰিভুৱনে চাৰি ভৰি ভ্ৰমিলা আপোনে যিজন থাকোঁতে তুমি চাৰিটা ভৰিৰে মোৰ পৃথিৱীত ভ্ৰমণ কৰি আছিলা এইখিনিলৈকে কৈছে কথাখিনি কৈছে যে কৃষ্ণ থকা সময়ত কলিয়ে কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিল দুষ্টই কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিছিল কাৰণ দুষ্টক দমন সন্তক পালন কৰিবৰ কাৰণে দুষ্কৃতি বিনাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব এই তথ্যটো দাঙি ধৰিছে ইয়াৰ পৰৱৰ্তী পদে আকৌ আমাক কি ক'ব গৈছে আমি আলোচনা কৰিম কৃষ্ণ এই যুগত আমাক কৈছে যে ধৰ্মক উদ্দেশ্যি বসুমতীয়ে কৈছে যে হে ধৰ্ম যিজন ভগৱন্ত মোৰ বুকুত থাকোঁতে তুমি নিৰ্ভয়ে চাৰিটা ভৰিৰে খোজকাঢ়ি আছিলা আৰু সেইজন পৰম উপকাৰী প্ৰভু যেতিয়া গুচি গ'ল গতিকে মোৰ আৰু হৃদয় কেতিয়াও শান্ত থাকিব নোৱাৰে মই তেওঁৰ বিৰহতে মই কান্দি আছোঁ সত্যভামা আদি কৰি যতেক সুন্দৰী নাৰী কটাক্ষতে গৰ্ব হোৱে হত যে সত্যভামা দৰে সুন্দৰী নাৰীবিলাকৰ যাৰ কটাক্ষত সকলো গৰ্ব নাইকিয়া হৈ গৈছিল কোন স্ত্ৰী আছে হেন সহিবে বিৰহ টান
হেনত নতো দেখো অতলৈকত যে কোন স্ত্ৰীয়ে এনে এজন স্বামী নাইকিয়া হলে দুখ নকৰাকৈ থাকিব পাৰিব গতিকে যাৰ পদ চিহ্ন পাই ৰোমাঞ্চিত ভৈলকায় ক্ষণেকে নেদেখি হৃদি দহে যে যাৰ পদ চিহ্নত মোৰ শৰীৰ ৰোমাঞ্চ হৈ থাকে আৰু সেইজনক মই নেদেখি এতিয়া খন্তেকো মই থাকিব পৰা নাই মোৰ হৃদয় দগ্ধ হৈ গৈছে হেন প্ৰভু গৈলা তেজি শুক সাগৰ তমজি মৰু হেৰা প্ৰভুৰ বিৰহে গতিকে সেইজন ভগৱন্তৰ বিৰহত মই এতিয়া মৃতপ্ৰায় হৈছো মই কান্দি ভাগৰি গৈছো পৰম সুন্দৰ বেশ দৰ্শনে হৰে ক্লেশ যাৰ সুন্দৰ চেহেৰা দেখিলেই মনৰ দুখবিলাক নাইকিয়া হৈ যায় মুখ্যটো অধিক মিলৈ সুখ মুখ্যতকৈও সুখ বেছি পোৱা যায় নয়ন পংকজ পাহি সুনাশা ইক্ষত হাতী তেওঁৰ চকুৰ কেইটা পদুম ফুলৰ নিচিনা আৰু মানে নাকটো তিল ফুলৰ দৰে আৰু ইক্ষত হাঁহি দুনাই নেদেখিব সিটো মুখ আৰু মই তেওঁ এই সুন্দৰ অৱয়ৱটো আৰু মই কেতিয়াও দেখিবলৈ নাপাওঁ লোকৰ অনৰ্থ হেতু পাপী কলি ধূমকেতু তোমাৰো ভাঙিল তিনি পাও গতিকে এতিয়া লোকৰ অনিষ্ট কৰি এই ধূমকেতু স্বৰূপ কলিয়ে তোমাৰ তিনিটা ভৰি ভাঙিলে আত আনি অনুশোচ তপ ভূত দায়া শৌচ সমস্তে কৰিলা উচ্ছাদ গতিকে ইয়াতে মই অনুতপ্ত হৈছো যে তোমাৰ তপ আৰু ভূতদায়া শৌচ এই তিনিটা ভৰি তোমাৰ ইতিমধ্যে ভাঙিলে তোমাৰ এখে চিন্তু মনে সিটো প্ৰভু অবিহনে কেনেমতে বৰ্তিব সম্প্ৰতি যে সেইজন ভগৱান নাথাকিলে আমি এতিয়া কেনেকৈ ব্ৰতি থাকিম এহি বুলি নমাই মাথ হা কৃষ্ণ প্ৰাণনাথ ডাকিয়া কান্দিলা বসুমতী এই বুলি তেওঁ হা প্ৰাণ কৃষ্ণ বুলি তেওঁ কান্দিবলৈ আৰম্ভ কৰিলে ধাৰায়ে লুটক বহে ধৰ্মৰো হৃদয় দহে যে মানে পৃথিৱীৰ কন্দা দেখি ধৰ্মৰ হৃদয়ো মানে দগ্ধ হৈ গৈছে কৰিলন্ত বিলাপ লগতে তেওঁ বিলাপ কৰিছে কৃষ্ণ গুণ সুমৰন্তে কান্দি কান্দি দুয়োহন্তে থাকিলা তথাতে হিমতে গতিকে কৃষ্ণৰ কথা গুণ কথা সুমৰি সুমৰি দুইজনে কান্দি কাটি আছে এইখিনিকে আমাক ক'লে ইয়াৰ পিছত মহাপুৰুষ গুৰুজনাই পুনৰ আমাক সঞ্জীৱনী স্বৰূপ উপদেশ বাণীৰ দ্বাৰা কি বুজাব গৈছে আমি পুনৰ পদবন্ধে আলোচনা কৰিম বাহক